এইবাৰ 46% DA এৰিয়াৰ বিল আপোনালোকে অটো এক্সেল ফৰ্মেটত বনাব পাৰিব। গতিকে মই 46% DA এৰিয়াৰ বিল জুলাই মাহৰ পৰা 5 মাহৰ বনাইছোঁ আৰু মই কেনেকৈ বনাইছোঁ সেই সম্পৰ্কে আলোচনা কৰিম আৰু আপোনালোকে মোৰ সেই অটো এক্সেল ফৰ্মেটখনত আপোনালোকে নিজে নিজে বনাই ল'ব পাৰিব। এতিয়া প্ৰথমতে আমি WPS অফিচত যাম। যোৱাৰ পিছত চাওক ইয়াত আছে মই ইয়াত দিছোঁ এই যে DA অটো এক্সেল ফৰ্মেট, ইয়াত মই ক্লিক কৰিলোঁ। ক্লিক কৰিলে খুলি গ'ল DA মানে অটো এক্সেল ফৰ্মেটখন। এডিট অপশ্যনত ক্লিক কৰিলোঁ। এতিয়া মই এডিট কৰিব পাৰিম। ধৰি ললোঁ মোৰ বেচিক পে আছে 28,750 টকা। গতিকে পে'মেণ্ট আৰু গ্ৰেড পে উলিয়াবৰ কাৰণে আমি এটা কাম কৰিম। আমাৰ যিটো টোটেল বেচিক পে আছে তাৰ পৰা আমি এই গ্ৰেড পে 7,400 টকা মাইনাছ কৰিম। মাইনাছ কৰাৰ লগে লগে আপোনাৰ পে'মেণ্টটো ওলাই আহিব। যিটো ওলাব সেইটো আমি ইয়াত বহাম। ধৰি লওক এজন মানুহৰ গ্ৰেড পে দিয়া আছে 7,400 টকা আৰু বেছি দি আছে 28,750। গতিকে ইয়াৰ পৰা মাইনাছ কৰাৰ লগে পে'মেণ্টটো ওলাব। গতিকে আপোনালোকে জাষ্ট এই গ্ৰেড পেৰ জেগাত গ্ৰেড পে লিখিব। আপোনাৰ গ্ৰেড পে 6,800 হওক, 7,400 হওক, 8,700 যিমানেই হয় আপুনি লিখিব। তাৰপিছত আপোনাৰ পে ইন পে'মেণ্ট, এইটো মই ক'লোঁ এই বেচিকৰ পৰা এই গ্ৰেড পেটো মাইনাছ কৰাৰ লগে লগে আপোনালোকৰ পে ইন পে'মেণ্ট এইটো ওলাই আহিব। এইখিনি ফিল আপ কৰাৰ লগে লগে একো ফিল আপ কৰিব নালাগে। আপোনালোকৰ এই টোটেল এমাউণ্টটো ইয়াত আহিব দিয়ে, মানে 50% কিমান হয়। এতিয়া এই ফৰ্মেটখন মই কেনেকৈ PDF লৈ কনভাৰ্ট কৰিম। এই তলত 4টা ডট দেখা পাইছে, ইয়াতে মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে আমি এই ফাইল অপশ্যনত যাম। ফাইল অপশ্যনত যোৱাৰ লগে প্ৰথমতে আমি চাই ল'ম এইটো A ফৰ্মেটত বনাম নে আপোনাৰ A4 চাইজত বনাম নে লিগেল চাইজত বনাম। তেওঁ প্ৰথমতে ইয়াত প্ৰিণ্ট অপশ্যন দিয়া আছে। ইয়াতে প্ৰিণ্ট যাওক, পেজ ছেটআপত যাওক। ল্যান্ডস্কেপ অলৰেডি দিয়া আছে। ল্যান্ডস্কেপ ক্লিক কৰিলোঁ। নো স্ক্ৰীন ইয়াতে ক্লিক কৰিব আৰু নৰ্মেল মাৰ্জিনটো দিব। আৰু প্ৰিভিউত চাই ল'ব। প্ৰিভিউত চাওক ধুনীয়াকৈ আহি গৈছে। গতিকে টেনশ্যন আহিব সেইটোতো প্ৰিণ্ট কৰিলে। গতিকে আমি PDF লৈ কনভাৰ্ট কৰি দিওঁ। বেক কৰিলোঁ, আকৌ গ'লোঁ, গৈ পেলাই ধৰি লওক এইটো এক্সপৰ্ট টু PDF। বিভিন্ন ধৰণৰ অপশ্যন ওলায়, একেই ফৰ্মুলা একেই হয়। এক্সপৰ্ট টু PDFত ক্লিক কৰাৰ লগে লগে চাওক ইয়াত বেচিকত দিব। এই ৰিমুভ WPS ল'ব, ইয়াত ক্লিক কৰিলে কিন্তু পইচা দিব লাগে কিবা কিবি কোম্পানীক। গতিকে তাত ক্লিক কৰিব নালাগে, জাষ্ট আমি বেচিকত ক্লিক কৰিম আৰু এক্সপৰ্ট টু PDFত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে আপুনি ক'ত ছেভ, মই লোকেশ্যন ধৰি লওক মাই ডকুমেণ্ট মই ছেভ কৰিম। এই DA অটো এক্সেল ফৰ্মেট এইটো আছে, এইটোৰ নাম মই ৰাখিলোঁ। এক্সপৰ্ট টু PDFত ক্লিক কৰি হৈ গ'ল। ভিউ অপশ্যনত গৈ আপুনি চাব পাৰিব, ধুনীয়াকৈ আহি গ'ল। এইটো আপুনি বেলেগৰ লগত শ্বেয়াৰো কৰিব পাৰে। চাওক এই শ্বেয়াৰ অপশ্যনত গৈ যাব। শ্বেয়াৰ অপশ্যন গৈ বেলেগ ঠাইতে গৈ হোৱাটছআপ হওক য'তে হওক আপুনি শ্বেয়াৰ কৰিব পাৰিব। এনেদৰে আপোনালোকে সহজত একদম কম সময়ৰ ভিতৰত 2 মিনিটো নালাগে সময়ত আপোনালোকে এই ফৰ্মেটটো বনাব পাৰিব। থেংক ইউ ছাৰসকল। ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কমেণ্ট কৰিব।